My channel Kolompar Assam আজি কদম গছৰ যিটো ফুল হয় সেই ফুলৰ নিচিনা এটা সাংঘাতিক ৰেচিপি আপোনালোকক দেখাম ভাবিছো নিজে জানো যেহেতু আপোনালোকক দেখাব ইচ্ছা ৰাখিছো সো এটো ইয়াত বনাই আছো মই সম্পূৰ্ণ ভিডিওটো চাওক যে কেনেকৈ বনালো কি কৰিলো লাইক সাবস্ক্রাইব আৰু কমেন্ট কৰিব ভিডিওটো কেনে লাগিলে জনাব যোনে যোনে সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰিব আপোনালোকক খুব সুন্দৰ সুন্দৰ ভিডিও দিবৰ চেষ্টা ৰাখিম গতিকে কলম্পাৰ আসামক মৰম দিব বুলি আশা ৰাখিছো আহকচোন চাওঁ ৰেচিপিটো কেনেকৈ বনাই কি কৰে আহক চাওঁ বাসমতি ৰাইচ কেইটামান লৈছো চিকেন অলপ লম চিকেনটো মই অলপ এনেকৈ কাটি লৈছো খুব সুন্দৰকৈ চিকেনখিনি কাটি ল'লো কাটি লৈ পেলাই কাটা চিকেনখিনি মিক্সি জাৰত দি দিম দি এইটো অকণমান মিক্সি জাৰত দি পেলাই অলপ গ্ৰাইণ্ডিং কৰিব লাগিব এইটো খুব সুন্দৰকৈ এটা পেষ্ট বনাম মিক্সিত দিয়া চিকেনখিনি খুব সুন্দৰকৈ এনেকৈ থৈ ল'লোঁ এটা ল'ম এইটো পিচ পিচ কৰিব লাগিব পিচ পিচ কৰি পেলাই ইয়াকো মিক্সিত দি পেলাই গ্ৰাইণ্ডিং কৰিম তো পিচ পিচ কৰি লৈছোঁ মই সেইকাৰণে চাই যাওক আজি আনকমন ৰেচিপি এটা আগবঢ়াইছোঁ আপোনালোকক নিজে খাম চ' ভাল হ'ব চাওক ধুনীয়াকৈ দেখাই আছোঁ পিচ পিচ কৰি ল'লোঁ কৰি এইখিনি মিক্সিত আকৌ দি গুড়ি কৰি লওঁ তো আলুখিনি মিক্সিত আকৌ এনেকৈ গ্ৰাইণ্ডিং কৰি লৈছোঁ আপোনালোকে গ্ৰাইণ্ডিং কৰি ল'ব চিকেনৰ পেষ্ট বনাই লৈছিলোঁ তাৰ লগত এই আলু যিটো কেঁচা আলু যিটো পেষ্ট বনালোঁ এই পেষ্টটো ইয়াত খুব সুন্দৰকৈ মিলাই দিলোঁ কৰিছোঁ ইয়াত কৰ্ণফ্ল'ৰ এড কৰিছোঁ আপোনালোকে জোখত দিব কৰ্ণফ্ল'ৰটো যাতে খুব সুন্দৰ সুন্দৰ লাডু বনাব পাৰি গাজৰটো এনেকৈ পিহনাত মাৰি লৈছোঁ ধনিয়া পাত অলপ কাটি লৈছোঁ পিঁয়াজ এনেকৈ কিউব টাইপত কটা হৈছে লগত ইয়াত আদা আছে স্লাইড বিলাহী আছে আৰু কেঁচা জলকীয়া এনেকৈ স্কোৱাৰ চাইজত কাটি লৈছোঁ খুব সুন্দৰকৈ কাটি লৈ পেলাই আৰু যিটো ইয়াত আছিলে চিকেন যিটো মিক্সিত মাৰি লৈছিলোঁ আৰু তাৰ লগত কেঁচা আলু এটা মাৰি লৈছিলোঁ এতিয়া কৰ্ণফ্ল'ৰ দিলোঁ তাত এতিয়া স্লাইড জোখ অনুসাৰে নিমখ দিব লাগিব স্লাইড নিমখ দিলোঁ ইয়াত মাষ্টাৰ্ড অইল দিব লাগিব মাষ্টাৰ্ড অলপ দি দিলোঁ দি লৈ পেলাই গোটেই বস্তুটো সম্পূৰ্ণ হিচাপে এইখিনি খুব সুন্দৰকৈ লাডু বনাব পৰা নিচিনাকৈ মিলাব লাগিব আৰু ইয়াত যিখিনি মই লৈছিলোঁ এই গোটেই বস্তুখিনি ইয়াত দিব লাগিব অলপ পিঁয়াজ দিব লাগিব ধনিয়া পাত দিব লাগিব গাজৰ দিব লাগিব তো বিলাহী দিব লাগিব কেঁচা জলকীয়া যিখিনি কাটি লৈছোঁ কেঁচা জলকীয়াখিনি দিব লাগিব আৰু খুব ইম্পৰ্টেঞ্চ হয় আদা কিন্তু দিব নাপাহৰিব আদা দিব লাগিব আদা বহুত সুন্দৰ টেষ্ট আনে পাছত গোটেইখিনি খুব সুন্দৰকৈ এতিয়া পেষ্ট কৰি সানিব লাগিব যদি লুজ হয় আৰু স্লাইড কৰ্ণফ্ল'ৰ দিব লাগিব এটা এটা লাডু বনাব লাগিব ইয়াৰ পৰা কৰি আছোঁ ভাল দেখাই পেলাই খুব সুন্দৰ লাগে ৰেচিপিটো আপোনালোকেও বনাই পেলাই চাব কেনেকুৱা হয় কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু কলম্পাৰ আসামক মৰম দিব বুলি আশা ৰাখিলোঁ শ্বেয়াৰ কৰিব ভিডিঅ'টো বনাইছিলোঁ সেই পেষ্টখিনি এটা এটা এনেকৈ খুব সুন্দৰকৈ একদম ধুনীয়াকৈ লাডু বনাই ল'লোঁ আৰু যিটো ৰাইচ বাসমতি ৰাইচ যিটো অকণমান বাতি এটাত থৈছিলোঁ সেই ৰাইচটো আল্টিমেটলি ধৰক 10-15 মিনিট আগতে মই ভিজাই ৰাখিছিলোঁ এতিয়া এই লাডুকেইটা ইয়াত এনেকৈ লেটিয়াব লাগিব খুব সুন্দৰকৈ এনেকৈ লেটিয়াই দিব লাগিব লেটিয়াই পেলাই এটা এটাকৈ এনেকৈ থ'ব লাগিব গোটেইকেইটা লাডু এনেকৈ বাসমতি ৰাইচত আকৌ লগাই পেলাই এনেকৈ ৰাখিম চাই যাওক ভিডিঅ'টো কেনেকুৱা হৈছে ৰেচিপিটো যেতিয়া হ'ব তেতিয়া দেখাম আপোনালোকেতো খাব নোৱাৰিবই মই খাই চাব লাগিব কিন্তু নিজে বনাই পেলাই খাই চাব কেনেকুৱা লাগে মই সেইকাৰণে বনাইছোঁ খাবৰ কাৰণে মন গৈ আছে নিজে কিবা এটা ভাবি কৰিছোঁ ভাল হ'ব ভিডিঅ'বিলাক চাই থাকিব লগৰবিলাককো ছাবস্ক্ৰাইব কৰিব আগতো এনেকুৱা 2-এটা ভিডিঅ' দি থাকোঁ মাজে মাজে অকল মোৰ ফুডৰ চেনেল নহয় এইটো হ'লেও মাজে মাজে মন যায় দি দিওঁ গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু ভাল আপোনালোকক কিবা বনাই পেলাই দেখাব পাৰোঁ নিজে খাওঁ আৰু আপোনালোকক দেখাওঁ সেইটোৱে এতিয়া চিন্তা কৰি আছোঁ গতিকে বনালোঁ এতিয়া এনেকৈ এইটো হৈ গ'ল ইয়াৰ ওপৰত অলপ ষ্টাইলিছ কৰিব পাৰে ধুনীয়া পাত চাত ওপৰত এনেকৈ খুব সুন্দৰকৈ দিব পাৰে দিয়াৰ পিছত কি কৰিম সেইটো চাই থাকক আফটাৰ অল সকলো যি বইলকেইটা গোল গোল লাডু কৰিছিলোঁ এই লাডুকেইটা সম্পূৰ্ণৰূপে ভিজাই থোৱা যিটো চাউল আছিলে সেই চাউলটো খুব সুন্দৰকৈ লগোৱা হৈ গ'ল এতিয়া ইয়াৰ পিছৰ কাৰ্যসূচীলৈ যাওঁ আৰু ম'ম' হাণ্ডি হয় আপোনালোকে সৰু হেৰি দিব পাৰে ম'ম' হাণ্ডিটোত
তলত যাতে ধৰি নাযায় বস্তুটোৱে তাৰ কাৰণে মই অলপ লাইট অইল ব্ৰাছিং কৰি লৈছোঁ খুব সুন্দৰকৈ। তেতিয়া এইটো আঠা মাৰি নধৰিব। যিকেইটা বইল বনাইছোঁ সেই বইলকেইটাই এটা ম'ম' সানি তাত ব্ৰাছ কৰি ল'লোঁ। এতিয়া আপোনাৰ যিকেইটা আছিলে গোটেইকেইটা ইয়াত বহাই দিম, এটা এটাকৈ বহাই দিম খুব সুন্দৰকৈ এটা এটাকৈ ম'ম' সান্দিত বহাই দিম। আৰু 20 মিনিট টাইম ইয়াত ৰাখিম। 20 মিনিট সময় ষ্টিম কৰিবলৈ ৰাখিম। ষ্টিমত 20 মিনিট টাইম ষ্টিম দি পেলাই ৰাখিম। চাম কি হয়। 20 মিনিট টাইম ইয়াক এতিয়া ষ্টিমত দিম। ষ্টিমত দিয়াৰ পিছত কি হয় আপোনালোক দেখাই আছোঁ। ষ্টিমত দি দিছোঁ। 20 মিনিট টাইম এনেকৈ ষ্টিমত থাকিব লাগিব। তাৰপাছত আপোনালোকক খুলি পেলাই দেখাই আছোঁ বস্তুটো কি হয়। গতিকে ষ্টিমত দি ৰাখিছিলোঁ 20 মিনিট টাইম। চ' এতিয়া এইকেইটা নমাম, আপোনালোক দেখাম কেনেকুৱা হৈছে। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে বহুত ধন্যবাদ জনালোঁ। আহকচোন চাওঁ কেনেকুৱা হৈছে, দেখাই আছোঁ। নমালোঁ বন্ধুসকল, একদম ছেইম কদম গছৰ যিটো ফুল হয় সেই ফুলটোৰ নিচিনা হৈছে নহৈছে আপোনালোকেও কমেণ্ট কৰি জনাব। আৰু এতিয়া প্লেটত লগাম, দেখাই আছোঁ আপোনালোক। ৰেচিপিটো খুব সুন্দৰ হৈ পেলাই চাওক, হয় নহয় কওক। কদমৰ যিটো গুটি হয় কদম গছৰ, ছেইম সেনেকুৱা হৈছে দেখিবৰ কাৰণে। কেমেৰাতকৈ ওচৰৰ পৰা চালে আৰু বেছি আপোনালোকে গম পালে হয়। চ' দোস্ত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। নিজেও ট্ৰাই কৰি চাব, খাবৰ কাৰণে বহুত টেষ্টি হয়। চ' আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু নতুন আৰু কিবা ৰেচিপি আপোনালোকক দিব চেষ্টা কৰিম। চাওক গাত কি সুন্দৰকৈ ৰাইচ যিটো দিছিলোঁ সেই ৰাইচটো কেনেকৈ ফুল হোৱা নিচিনা হৈ আছে। গতিকে সম্পূৰ্ণকৈ আপোনালোক দেখাইছোঁ, চাওক কিমান সুন্দৰ হৈছে। ৰেচিপিটোতো বনালোঁ, ৰেচিপিটো খায়ো আমি বহুত টেষ্টেই পাইছোঁ, বহুত ধুনীয়া হৈছে। ভাল হৈছে ন খুৰীত? ভাল হৈছে, বহুত ধুনীয়া। কিন্তু এতিয়া নাম কি দিম সেই কথাটো আপোনালোকে কমেণ্ট বক্সত জনাব যে এই ৰেচিপিটোৰ নাম আমুক দিলে ভাল হয়। চ' ৰেচিপিটোৰ নাম কিবা এটা আপোনালোকে দিব বুলি আশা ৰাখিছোঁ।